हेलो फ्रेंड्स, आज एटा माছৰ पकरी रेसिपि লৈ আহিছো। মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙত আপোনালোকক স্বাগতম জনাইছো। তেনেহলে দেৰি নকৰো, আহক ভিডিঅ' ষ্টাৰ্ট কৰো। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহলে লাইক, শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ তলত থকা ৰঙা ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি দিব। তেনেহলে দেৰি নকৰি ভিডিঅ' ষ্টাৰ্ট কৰো, আহক। ইয়াতে মই 3 টুকুৰ ভকুৱা মাছৰ পিচ লৈছো আৰু অলপ নিমখ আৰু হালধি দি এইখিনি ভালদৰে সানি লৈছো। এনেকুৱা ধৰণৰ পিচ ললে আমাৰ কাইট বাছিবলৈ সুবিধা হয়। সেইকাৰণে ফিছ পকৰা বনালে এনেকুৱা মাছৰ টুকুৰা লব যত আপোনাৰ কাইট কম থাকে। এতিয়া এটা কেৰাহীত মিঠাতেল ভালদৰে গৰম হ'ব দিছো। ধোঁৱা ওলোৱাকৈ গৰম হোৱাৰ পিছত ইয়াতে মাছৰ পিচ কেইটা দি দিছো আৰু গেছৰ ফ্লেম হাইতে ৰাখি মাছখিনি ভাজি লৈছো। একেবাৰে ৰংচুঙীয়াকৈ ভাজিব নালাগে, যেহেতু আমি পিছত ফিছ পকৰা কৰোঁতে ভাজিমেই। গতিকে এইটো জাষ্ট আমাৰ সিজি গ'লে মাছখিনি নমাই থ'ব। আৰু এয়া দেখিলে আমাৰ মাছখিনি ভজা হৈ গৈছে, একেবাৰে ৰংচুঙীয়া কৰি ভজা নাই, এনেকুৱা হ'লে হৈ যাব। বাকী কেইটুকুৰো এই ধৰণে ভাজি ল'ব। আৰু এতিয়া মাছখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ কাইটখিনি ভালদৰে বাছি ল'ব আৰু ওপৰৰ ছালটো আৰু তেলখিনি ইয়াৰ পৰা গুচাই দিব। সেইখিনি খাৰত দিলে খাৰটো বেছি টেষ্টি হয়, দিব পাৰে। আৰু এয়া আমাৰ মাছখিনি কাইট বচা হৈ গৈছে। এতিয়া পিঁয়াজ দুটা সৰু সাইজৰ, আদা 1.5 ইঞ্চিৰ, এক টুকুৰা নহৰু 8-10টা মান লৈ লৈছো আৰু কেঁচা জলকীয়া লগতে এক টুকুৰ নেমু লৈ লৈছো আৰু এইখিনি এতিয়া মিহি মিহিকৈ কাটি লৈছো। এয়া আমাৰ কাটা হৈ গৈছে। এতিয়া এটা বাটিত কৰ্ণফ্ল'ৰ লৈ লৈছো। কৰ্ণফ্ল'ৰ ইয়াতে 1.5 চামুচ লৈছো। কৰ্ণফ্ল'ৰ নাথাকিলে পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। আৰু সোৱাদ অনুসৰি নিমখ দিছো আৰু অলপ পানী দি এইখিনি ভালদৰে পেষ্ট বনাই লৈছো। আমি যাতে পকৰীকেইটা লেটিয়াই দিব পাৰো সেনেকুৱা ধৰণৰ কৰিব লাগিব। আৰু ইয়াতে অলপ কৰ্ণফ্ল'ৰ কম হোৱাত মই আৰু অলপ দি দিছো। আৰু এনেকুৱা ধৰণৰ কনসিষ্টেন্সি হ'লে হৈ যাব, য'ত আমাৰ লেটিয়াব পৰা ধৰণৰ হ'লে হ'ব। এয়া দেখিছে আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া নেমু এক টুকুৰ যে কাটি থৈছিলোঁ, সেই নেমু টুকুৰ ইয়াতে চেপি দিছোঁ। নেমুৰ ৰস প্ৰায় 1 চামুচ হ'ব সৰু চামুচেৰে। আৰু ইয়াতে চচ 1 চামুচ দিছোঁ। আৰু ইয়াতে যি পিঁয়াজ, আদা, নহৰু, জলকীয়া কাটি থৈছিলোঁ সেইখিনিও ইয়াতে দিছোঁ। আৰু যদি আপোনালোকৰ কেঁচা ধনিয়াৰ পাত থাকে এয়া দিব পাৰে ইয়াতে কাটি পিনে, মোৰ নাছিল কাৰণে দিয়া নাই। আৰু ইয়াতে এতিয়া মছলা অলপ দিছোঁ। চাট মছলা 1/4 টিস্পুন থাকিলে দিব, আৰু জালুকৰ গুড়া 1/4 টিস্পুন আৰু ভজা জিৰাৰ গুড়াও 1/4 টিস্পুন দি দিছোঁ। আৰু ইয়াতে বেচন সৰু চামুচেৰে 1 চামুচ আৰু চাউলৰ গুড়িও সৰু চামুচেৰে 1 চামুচ দি ভালদৰে মিক্স কৰি লৈছোঁ। যদি প্ৰয়োজন হয় তেতিয়াহে দিব। আৰু এতিয়া যদি আমাৰ লাৰুটো হৈ যায় তেতিয়াহ'লে ইয়াতে আৰু প্ৰয়োজন নাই দিবৰ কাৰণে। আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াতে আগেই আমি মাছত নিমখ দিছোঁ, গতিকে নিমখটো আপোনালোকে চাই পিনে দিব। মই ইয়াতে সোৱাদ অনুসৰি নিমখ অলপ দি দিছোঁ। আৰু এইখিনি ভালদৰে সানি লৈছোঁ। আদা নহৰু পেষ্ট কৰিও আপোনালোকে দিব পাৰে বা এই ধৰণে কাটি কাটিও দিব পাৰে। আৰু এতিয়া সৰু সৰু লাৰু কৰি দি দিছোঁ। এতিয়া এটা কেৰাহীত মিঠাতেল ভালদৰে গৰম হ'ব দিছোঁ ডিপ ফ্ৰাই কাৰণে। আৰু মাছৰ বলকেইটা যে আমি বনাইছিলোঁ সেইকেইটা কৰ্ণফ্ল'ৰত লেটিয়াই পিনে যেতিয়া আমাৰ ভালদৰে তেলটো গৰম হ'ব তেতিয়া ইয়াতে দি দিছোঁ। আৰু দিয়াৰ পিছত গেছৰ ফ্লেমটো কমাই দিব, একেবাৰে ল'ত ৰাখিব। আৰু উলট পালট কৰি ৰংচুঙীয়া হোৱালৈকে এই মাছৰ পকৰীকেইটা ভাজিব লাগিব। গেছৰ ফ্লেম কমতে ৰাখিব। আৰু বাহিৰটো যেতিয়া ৰংচুঙীয়া হৈ যাব তেতিয়া লগে লগে নমাই থ'ব।
আৰু এয়া দেখিছে আমাৰ ফিছ পকোৰাকেইটা ৰেডি হৈ গৈছে, একেবাৰে ৰংচঙীয়া হৈ গৈছে। এইকেইটা আমি নমাই থৈছোঁ, এই ধৰণে বাকীকেইটাও ভাজি ল'ব। এই ফিছ পকোৰাকেইটা চচ আৰু পদিনাৰ চাটনিৰ লগত খাই খুবেই ভাল লাগে আৰু এয়া গৰমে গৰমে খাব। এই ফিছ পকোৰা এটা আপোনালোকক ভিতৰটো দেখুৱাই দিছোঁ, দেখিছে কি ধুনীয়া ছফ্ট আছে ভিতৰটো। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।